এবার বাও হাত এতিয়া যিখিনিয়ে পাৰা এইটো গা ধুই চাফ চিকুণ হৈ তাৰপিছত আসন কৰিব লাগে। আসন তেতিয়া কৰিলে হয় কি ঘাম ওলায়, আৰু ঘামৰ লগত শৰীৰৰ পৰা এটা তেলজাতীয় বস্তু ওলায়। সেই তেলজাতীয় বস্তুটো শৰীৰত অলপ লাহেকৈ লেপি দিব লাগে। সেইটো কৰিলে কি হয়, চামৰা যিটো আমাৰ স্কিন যিটো আছে তাৰ গ্লেজটো বাঢ়ি যায়। আমি যে ধুনীয়া হোৱাৰ কাৰণে বিভিন্ন ধৰণৰ বস্তু গাত মাখি থাকোঁ, মুখত মাখি থাকোঁ, কোনো আৰু ৰাতিপুৱাৰ ভাগত খালী পেটত আসন কৰিব লাগে। আৰু আবেলি সময়ত যদি আসনটো বন্ধ কৰি অলপ লাহে লাহে উশাহটো লৈ, আৰু উশাহ যেতিয়া ল'বা ঈশ্বৰৰ নাম ঠিক আছে হ'ব। কেনেকুৱা লাগিছে অনুভূতিটো? এনেকৈ ৰাখা, বাওঁ ভৰিটো উঠাই আনা, এনেকৈ দিয়া দিছা। এই ধনুৰাসনটো কোনোবাই যদি প্ৰেক্টিছ কৰা তেনেহ'লে সেইটো তোমালোকৰ এই মনৰ ভয়টো নষ্ট হৈ যাব। কাৰণ আমাৰ ভয়টো নিয়ন্ত্ৰণ হয় আমাৰ ইয়াত মণিপুৰ চক্ৰ বুলি কয়, নাভিৰ অংশটো মণিপুৰ চক্ৰ কয়। ইয়াৰ পৰা ভয় বৃত্তিটো নিয়ন্ত্ৰণ হয়। এই ইয়াৰ এক্সাৰচাইজটো যদি কৰা হয়, আমাৰ সেই ময়ূৰাসনো হয়। নাভিত দুটা হাত নাভিত